কপালখন কোনে লিখে? নেদেখাজনে লিখে। দেউতা মাৰ আশীৰ্বাদত কপালখন লিখা যায়। আৰু দেউতা মাক যিসকল ল'ৰা ছোৱালীয়ে পিছত নেগলেক্ট কৰে, তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাথাকে। আৰু কৰবাত নহয় কৰবাত তেওঁলোকে এদিন জীৱন বাটত উজতিও খায়, দেউতাক মাকৰ অভাৱ অনুভৱো কৰে। কাৰণ আজি আমাৰ দেউতা মা, কালি আমি নিজে দেউতা মা হ'ম। আমি দেউতা মাক যি ব্যৱহাৰ কৰিম, মোৰ ল'ৰা ছোৱালীয়েও মোক সেইটোকে ব্যৱহাৰ কৰিব। কাৰণ ল'ৰা ছোৱালীয়ে দেউতাক মাকৰ পৰা শিকে, প্ৰত্যেক দিনেই শিকে। আৰু ল'ৰা ছোৱালীৰ মূৰত সি ৰেজিষ্টাৰ হয়। যেতিয়া মোৰ সন্মুখতে মই দেউতাক গালি পাৰিম, তেতিয়া মোৰ বাচ্চাতেও বুজিব তাৰমানে দেউতাকক গালি পাৰিব পাৰি।